আজি লাংহীন বাৰোৱাৰী গণেশ পূজা সমিতিৰ কাৰ্যালয় উদ্বোধন কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে আৰু অহা 6 ছেপ্টেম্বৰৰ পৰা আমি আৰম্ভ কৰিম গণেশ পূজা উদযাপন। 6 তাৰিখ আমাৰ গংগা আহ্বান হ'ব আৰু 7 তাৰিখ 8 তাৰিখ আমাৰ পূজা হ'ব আৰু 9 তাৰিখত আমাৰ গণেশ প্ৰতিমা বিসৰ্জন দিয়া হ'ব। কিবা ক'ব নেকি ৰাইজক? আমি আজি কাৰ্যালয় উদ্বোধনত আমাৰ উদ্বোধক মহোদয় লাংহীন পৌৰসভাৰ অধ্যক্ষ শ্ৰী কমল ব্ৰহ্মদেৱ মহোদয়ক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতে আমাৰ কাৰ্যালয় উদ্বোধন কৰিছে আৰু তেখেতে আৰু লাংহীন মণ্ডল বিজেপিৰ সভাপতি শ্ৰী কৃষ্ণ বসুমতাৰী দেৱো উপস্থিত আছিল। তেখেতসকলে আমাক বহুত আশ্বাস দিছে যে পূজা পৰিচালনা কৰি লৈ যাবৰ বাবে তেখেতসকল আমাক বহুত সহায় সহানুভূতি আগবঢ়াব। এইবাৰ যে পূজা পাতিব আপোনালোকে কেইবছৰ হৈছে পূজা? এই বছৰ আমাৰ চতুৰ্থ বছৰ হ'ব ন? হয়। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা-কুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন, এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।